নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো স্কডা ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে। নিউ জব অপেনিংছ এট স্কডা ডিলাৰশ্বিপ, খানাপাৰা আৰু মালিগাঁৱৰ লোকেশ্যনৰ পৰা জবকেইটা মুকলি হৈছে। আৰু জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰাৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপেৰিয়েঞ্চ প্ৰিফাৰ্ড। সেলছ ডিপাৰ্টমেণ্টৰ পোষ্টবিলাক মুকলি হৈছে। টিম লিডাৰ, সেলছ কনচালটেণ্ট আৰু ইয়াৰ লগতে শ্ব'ৰুম হোষ্টেছ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰাৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব, নাইবা আপোনালোকে হোৱাটছআপৰ জৰিয়তেও বায়'ডাটাখন পঠিয়াব পাৰিব। বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। বা আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। ৱাক ইন ইণ্টাৰভিউ আপোনাৰ স্কডা গুৱাহাটী 781029 এই এড্ৰেছত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো মাৰুতি চুজুকি ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। নিড 2 চেলছ এক্সিকিউটিভ ফৰ মাৰুতি চুজুকি ডিলাৰ। 2জন চেলছ এক্সিকিউটিভ বিচৰা হৈছে। জব ৰোল চেলছ এণ্ড কাষ্টমাৰ ছাৰ্ভিচ। আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। লগতে জবকেইটাৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 1 বছৰ চেলছত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এক্সপেৰিয়েঞ্চ মিনিমাম 1 year ৱৰ্ক এক্সপেৰিয়েঞ্চ ইন চেলছ। আৰু চেলাৰী এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড। জব লোকেশ্যন গোৱালপাৰা হয়। গোৱালপাৰা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু ইয়াৰ লগতে অফিচ ৰিচিপশ্যনিষ্ট গাৰ্ল পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে অহাকালিৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰতে এপ্লিকেশ্যন উইথ CV are ইনভাইটেড ফৰ দ্য ফলোয়িং 2 পোষ্ট থ্ৰু ইমেইল। এ নম্বৰ পোষ্টটো হৈছে নেম অফ পোষ্ট ছ'চিয়েল ৱৰ্কাৰ কাম আৰ্লি চাইল্ডহুড এডুকেটৰ। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে আৰু চেলাৰী দিয়া হ'ব 19,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে পষ্ট গ্ৰেজুৱেট ইন ছ'চিয়েল ৱৰ্ক বা PG ডিপ্ল'মা ইন চাইক'লজি আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড ডেভেলপমেণ্ট। জব লোকেশ্যন তেজপুৰ হয়, আণ্ডাৰ GOY স্কিম। ইয়াৰ লগতে বি নম্বৰ পোষ্টটো হৈছে নেম অফ পোষ্ট একাউণ্টেণ্ট। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে আৰু জব লোকেশ্যন হ'ব গুৱাহাটী জু ৰোড। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 5 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 5 অক্টোবৰৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে টাৰ্গেটেড ইণ্টাৰভেনশ্যন প্ৰজেক্ট অন HIV/AIDS এট কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আণ্ডাৰ ASSCS ইমপ্লিমেণ্টেড বাই কেয়াৰ ইণ্ডিয়া ফাউণ্ডেশ্যন। 1 নম্বৰ পোষ্টটো হৈছে পজিশ্যন MNE কাম একাউণ্টেণ্ট। আৰু জবটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে কম্পিউটাৰ নলেজ মেণ্ডেটৰী হয়, কম্পিউটাৰ নলেজ থাকিব লাগিব। চেলাৰী এণ্ড TA এজ পাৰ ASSCS নৰ্মছ। 2 নম্বৰ পোষ্টটো হৈছে কাউন্সিলৰ। কাউন্সিলৰ পোষ্টটোৰ বাবে মিনিমাম কোৱালিফিকেশ্যন MSW বা MA ইন ছ'চিয়লজি বিচৰা হৈছে। লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব, মেণ্ডেটৰী হয়। চেলাৰী এণ্ড TA এজ পাৰ ASSCA নৰ্মছ। এক্সপেৰিয়েঞ্চ ইন চিমিলাৰ ফিল্ড উইল বি গিভেন প্ৰিফাৰেঞ্চ। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন আজিৰ পৰা অহা 3 দিনৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড বিজনেছ মেনেজাৰ। পোষ্টটোৰ বাবে চেলাৰী দিয়া হ'ব, চেলাৰী বিটুইন 30 to 50,000 পাৰ মান্থ। ইয়াৰ লগতে ফিমেল টেলিকলাৰ, চেলাৰী বিটুইন 20 to 25,000 পাৰ মান্থ। অফিচ এট 6 মাইল গুৱাহাটী, জব লোকেশ্যন 6 মাইল গুৱাহাটী হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইলত আপোনালোকৰ বায়'ডাটা লগতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 6 নম্বৰ জবটো কল্পনা প্ৰিণ্টিং এণ্ড এডভাৰটাইজিং, 6 মাইল GS ৰোড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15 to 60,000 পাৰ মান্থ। আৰু জবটোৰ বাবে আপোনালোকৰ কৰেল ড্ৰ, ফটোশ্বপ এইবোৰত কাম কৰা ভালদৰে অভিজ্ঞতা থাকিব লাগিব। বি নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ অপাৰেটৰ, চেলাৰী দিয়া হ'ব 12 পৰা 18,000 টকালৈকে প্ৰতি মাহে। জবটোৰ বাবে ফটোশ্বপ, পেজ মেকাৰ, DTP নলেজ ভালদৰে থাকিব লাগিব আপোনালোকৰ। চি নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ ৰিচিপশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে, চেলাৰী দিয়া হ'ব 8 to 15,000 পাৰ মান্থ। আৰু ESI লগতে ট্ৰেভেলিং এলাউন্স দিয়া হ'ব। জবকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক জানিব বিচাৰে 9101373113 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰ জবটো নেম কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, GMCH ৰোড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড নম্বৰ পোষ্টটো হৈছে IT এক্সিকিউটিভ, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা ডিগ্ৰী ইন কম্পিউটাৰ, লগতে মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। বি নম্বৰ পোষ্টটো হৈছে মেডিকেল ট্ৰান্সক্ৰিপশ্যনিষ্ট, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী বিচৰা হৈছে, ডিগ্ৰী উইথ এক্সপেৰিয়েঞ্চ ইন CT MRI ৰিপৰ্ট টাইপিং। জবটোৰ বাবে আপোনালোকৰ CT আৰু MRI ৰিপৰ্ট টাইপিঙৰ অভিজ্ঞতা থাকিব লাগিব। চি নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ এক্সিকিউটিভ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, গ্ৰেজুৱেট উইথ এক্সপেৰিয়েঞ্চ ইন মেডিচিন ষ্ট'ৰ। ডি নম্বৰ পোষ্টটো হৈছে হাউচকিপিং ছুপাৰভাইজাৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে, গ্ৰেজুৱেট উইথ মিনিমাম এক্সপেৰিয়েঞ্চ অফ। জবটোৰ বাবে মিনিমাম 5 পৰা 6 বছৰ হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ আপডেটেড বায়'ডাটাখন আজিৰ পৰা অহা 6 দিনৰ ভিতৰত পঠিয়াই দিব। আৰু বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰ জবটো গুৱাহাটীৰ ডায়েগনষ্টিক চেণ্টাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড ফৰ ডায়েগনষ্টিক চেণ্টাৰ ইন গুৱাহাটী। এ নম্বৰ পোষ্টটো হৈছে ছেলছ মেনেজাৰ কাম এক্সিকিউটিভ, এক্সপেৰিয়েঞ্চ ইন ডায়েগনষ্টিক চেণ্টাৰ নেচেচেৰী। জবটোৰ বাবে ডায়েগনষ্টিক চেণ্টাৰত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। বি নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট, মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। চি নম্বৰ পোষ্টটো হৈছে ৰিপৰ্ট টাইপিষ্ট। ডি নম্বৰতে ৰেডিঅ'গ্ৰাফাৰ। জবটোৰ বাবে CT আৰু এক্সৰেত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ই নম্বৰ পোষ্টটো হৈছে লেবৰেটৰী টেকনিচিয়ান, এক্সপেৰিয়েঞ্চ অফ মিনিমাম 4 years এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। এফ নম্বৰ পোষ্টটো হৈছে ছেলছ এক্সিকিউটিভ। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। আৰু জি নম্বৰ পোষ্টটো হৈছে হাউচকিপিং ষ্টাফ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে, আৰু জববোৰৰ বাবে আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 2 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 2 অক্টোবৰৰ ভিতৰত পঠিয়াই দিব। আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ছিনিয়ৰ এক্সিকিউটিভছ ফৰ টেণ্ডাৰ। জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে আপোনালোকে ইংলিছ লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ফ্লুৱেণ্ট ইন ইংলিছ এণ্ড কেন ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি।
ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে, মেনুফেকচাৰাৰ অফ প্ৰিণ্টেড কাৰ্টুনছ ৰিকুৱাৰ কেণ্ডিডেট ফৰ কোৱালিটি কণ্ট্ৰল মেনেজাৰ। কোৱালিটি কণ্ট্ৰল মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা বিটেক ইন প্ৰিণ্টিং টেকন'লজি বা BSc কেমিকেল বিচৰা হৈছে আৰু ইয়াৰ লগতে 7 to 8 years ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9706049513। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।